বিশ্ব শৰ্মাই হিটলাৰী শাসনৰ বিৰুদ্ধে কথা কৈছো, আমি কোনো বিদেশীৰ বিৰুদ্ধে কথা কোৱা নাই। বুকুত দম আছে, বুকুত দম আছে কাৰণে মই আজি বিলাসী পৰা ধুবুৰীত কৈ গৈছো। ধুবুৰীত বহুতে ভাবে যে ধুবুৰীটো বাংলাদেশৰ লগত থাকি সেই ধুবুৰীৰ মাটিত মই কৈ গৈছো ৭১ চনৰ পিছত যদি মই বেলেগত নাযাওঁ, এখোজ আগুৱাই গৈ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মেচিন লগাই দিয়ক। ৭১ৰ পিছত যদি এজন মুছলমান বাংলাদেশী দেখুৱাই দিব পাৰে আপুনি খেদি কৰা লাগে, কলাৰত ধৰি বাংলাদেশ বৰ্ডাৰ আমচুৱে পাৰ কৰাই দিব, বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দিব। বাংলাদেশীৰ ৰক্ষক আমি নহয়, বাংলাদেশীৰ ৰক্ষক আমি নহয়। অসমৰ অসমীয়া ৰাইজে ধুবুৰীৰ পৰা শদিয়ালৈকে হয়তো আজি বুজি পোৱা নাই। মই এই ধুবুৰীৰ মাটিত কৈ গৈছো ২০ বছৰ পিছত ধুবুৰী জিলা আয়ুক্তগৰাকীও বুজি পাব, আৰক্ষী অধীক্ষকগৰাকীও বুজি পাব, উজনি অসমত সন্দেহজনক বাংলাদেশী বুলি খেদি ফুৰা মানুহখিনিও বুজি পাব যে হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতবৰ্ষৰ বুকুত ১ নম্বৰ বাংলাদেশীৰ ৰক্ষক, ১ নম্বৰ বাংলাদেশীৰ ৰক্ষক। মইতো বুকুৰ ডাকছে চিৰা ডাকছে কৈছো ৭১ৰ পিছত এজন মুছলমান অসমত থাকিবলৈ নিদিওঁ। কিন্তু কোনো মানুহ ভাৰতীয় নাগৰিকক সন্দেহজনক কব, সন্দেহজনক কি শব্দ? বিদেশী এজন মানুহ ভাৰতীয় নাগৰিক তাক বিদেশী সন্দেহজনক কব, তাক প্ৰতিবাদ কৰিব নোৱাৰিব, তাক কথা কব নোৱাৰিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। মই স্পষ্টকৈ কৈছো এই সময়তো মই চেলেঞ্জ কৰিছো ধুবুৰী জিলাত কিমান মেচিনাৰী লগাব লাগে। প্ৰফুল্ল কুমাৰ মহন্তই মেচিনাৰী লগোৱা নাছিল। আমাৰ মানুহ হিয়াৰিং দিব যায় লাইনত গৈ আমাৰ মাতৃসকল ডেলিভাৰী হোৱা নাছিল, আমাৰ মানুহৰ মৃত্যু হোৱা নাছিল। এনআৰচিৰ কাম হবলৈ যায় গাড়ী এক্সিডেণ্ট হৈ শিৱসাগৰত যোৱাৰ সময়ত আমাৰ মানুহৰ মৃত্যু হোৱা নাছিল। ধুবুৰীৰ মানুহ তিনিচুকীয়াত যাই হিয়াৰিং দিয়া আছিল। আমি ১০০ বাৰ হিয়াৰিং দিছো। আমি ভাৰতীয় নাগৰিক। এটা ভাৰতবৰ্ষৰ গণতান্ত্ৰিক দেশ এখনত এটা শ্ৰেণীৰ মানুহক সদায় নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব। আৰু তুমি কা বলবৎ কৰি লাখ লাখ বাংলাদেশী লৈ আহিবা, এইটো হ'ব পাৰে নেকি? আজি ২ দিন আগত মই উচ্ছেদৰ কথাটো ৫ মিনিট পিছত আহিম। কথাটো বুজি পাইছে? জনগণে সেই জেগাত আৰু ভৰি নিদিয়ে, তাৰ দায়িত্ব আমচুৱে লৈছে। সেইখিনি যদি সৎ আছে ৬ জনগোষ্ঠীকৰণ কৰক, তাৰপিছত দেখা যাব যে আমি সংখ্যালঘু জনগণই আপোনালোকৰ নিৰ্দেশ মানিছো নে নাই। কিন্তু মিছাই জনগোষ্ঠীকৰণ নকৰি ইয়াৰ এটা সমাধান সূত্ৰ নোলাই ২০২৬ত নিৰ্বাচনী বতৰা পাৰ কৰিবই, হিন্দু মুছলমান কৰি পুনৰ শাসনত আহিবই। যদি এনে জনগণে সেই জেগাত আৰু ভৰি নিদিয়ে, তাৰ দায়িত্ব আমচুৱে লৈছে। সেইখিনি যদি সৎ আছে ৬ জনগোষ্ঠীকৰণ কৰক, তাৰপিছত দেখা যাব যে আমি সংখ্যালঘু জনগণই আপোনালোকৰ নিৰ্দেশ মানিছো নে নাই। কিন্তু মিছাই জনগোষ্ঠীকৰণ নকৰি ইয়াৰ এটা সমাধান সূত্ৰ নোলাই ২০২৬ত নিৰ্বাচনী বতৰা পাৰ কৰিবই, হিন্দু মুছলমান কৰি পুনৰ শাসনত আহিবই। যদি এনে